মূল দায়ী হ'ল চন্দ্ৰমোহন পাটোৱাৰী। গোটেই ঘটনাটোৰ মূল দায়ী চন্দ্ৰমোহন পাটোৱাৰী। উত্তৰ গুৱাহাটী ফেৰী দুৰ্ঘটনাৰ পৰা শিক্ষা নল'লে আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে তাৰপিছত ইয়াত মাজুলী যোৰহাট সংযোগী ফেৰীৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ পৰিণতিত আজি এই দুৰ্ঘটনাটো হ'ল। এইটো আচলতে আমি দুৰ্ঘটনা বুলি ক'বলৈ নাযাওঁ, এইটো চন্দ্ৰমোহন পাটোৱাৰীয়ে মাজুলীবাসীক লৈ কৰা হেতালিৰ পৰিণতিত এইটো এটা হত্যাযজ্ঞ হৈছে। আৰু এই হত্যাযজ্ঞৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ মানুহৰ লোকচান হৈছে, চন্দ্ৰমোহন পাটোৱাৰীৰ লোকচান হোৱা নাই। গতিকে আমি এটা কথা আজি প্ৰেছ মিটৰ পৰা স্পষ্টভাৱে সকীয়াই দিব খুজিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক, মাজুলী মানুহৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত এচুলি মানুহ যদি আপোনাৰ অনুকম্পা আছে, তেতিয়াহ'লে এই দাম্ভিক অকৰ্মণ্য অপদাৰ্থই চন্দ্ৰমোহন পাটোৱাৰীক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক। অপদাৰ্থ মন্ত্ৰী, অকৰ্মণ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক চন্দ্ৰমোহন পাটোৱাৰীক মুখ্যমন্ত্ৰীলৈ এইটো প্ৰত্যাহ্বান। তাৰ লগে লগে আৰু এটা কথা কৈছোঁ যে নিমাতী মাজুলী যিসমূহ ফেৰী চলি আছে, এই ফেৰীসমূহৰ বহন ক্ষমতা কিমান সেইটো আজিলৈকে মন্ত্ৰীগৰাকীয়ে ঠিক কৰিব নোৱাৰিলে। গতিকে আমি এটা কথা আজি সংবাদমেল যোগে আমাৰ স্পষ্টভাৱে সকীয়াই দিছোঁ যে চন্দ্ৰমোহন পাটোৱাৰী হ'ল অসমৰ আটাইতকৈ এজন অকৰ্মণ্য, অদক্ষ আৰু এজন অপদাৰ্থ পৰিবহণ মন্ত্ৰী। গতিকে মাজুলীৰ মানুহৰ জীৱন সম্পত্তি নিৰাপত্তাক লৈ হেতালি খেলা চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে এটেম্প টু মাৰ্ডাৰ গোচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰি দেখুৱাওক, প্ৰত্যাহ্বান জনাইছোঁ এইটো আমি ছাত্ৰ সন্থাই। তাৰ লগে লগে আমি আৰু এটা কথা কৈছোঁ যে ঘাটৰ দুই পাৰে যে আমাৰ দুৰ্ঘটনা এটা ঘটাৰ পিছত আমাৰ মানুহ সচেতন হয়। গতিকে আমি অসম চৰকাৰলৈ আমাৰ প্ৰত্যাহ্বান যে নিমাতী আৰু মাজুলী দুই পাৰে তাৎক্ষণিকভাৱে SDRF NDRF থকাৰ ব্যৱস্থা কৰিব লাগে আৰু ফেৰী পাৰাপাৰ হ'বলৈ হ'লে তেওঁলোকে তাত পঞ্জীয়নৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু তাৰ লগে লগে মাজুলীত বৰ্তমান যেতিয়া এক ইঞ্জিন চালিত ফেৰী বন্ধ হৈছে, খাদ্য সংকট। গতিকে এই খাদ্য সংকট মোচন কৰিবৰ কাৰণে অসম চৰকাৰে মাজুলী জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি কেনেদৰে যোৰহাটৰ পৰা খাদ্য সামগ্ৰী আনিব পাৰি তাৰ পৰিকাঠামো ঠিক কৰি, তাৰ পৰিকাঠামো নিৰ্ণয় কৰি মাজুলীবাসীক এই খাদ্য সংকটৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু আনহাতেদি আমি এটা কথা আজি কৈছোঁ, আমাৰ সূৰ্য ভূঞা ডাঙৰীয়া আৰু পবিত্ৰ গোস্বামী ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছে যে আমাৰ আছুৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়া, ভাৰপ্ৰাপ্ত সভাপতি ডাঙৰীয়া, উপদেষ্টা ডাঙৰীয়া যিখন ফেৰীত আহিছিল, এইখন ফেৰী তেওঁলোকে লৈ অহা নাছিল। এইখন ফেৰী মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰশাসনৰ লগত কথা পাতি ঠিক কৰা হৈছিল। সেইখন ফেৰীত এগৰাকী 8 ছেপ্টেম্বৰত যি নাও দুৰ্ঘটনা হোৱা এগৰাকী ৰোগীৰ আত্মীয় যোৰহাটলৈ যাবলৈ জিলা